হৰে কৃষ্ণ। আজি পবিত্ৰ ভীষ্ম অষ্টমী, গতিকে এই অষ্টমীৰ লগত সংগতি ৰাখি আমি দুআষাৰ ক'ব বিচাৰিছোঁ। আমাৰ সনাতন পঞ্জিকাত অষ্টমী তিথিসমূহত বহু পবিত্ৰ উৎসৱ উদযাপিত হয় আৰু ইয়াৰ বেছিভাগ উৎসৱতেই একোটা সত্তাৰ আবিৰ্ভাৱ হোৱা দেখা যায়। যেনেকৈ দ্বাপৰ যুগত কৃষ্ণৰ আবিৰ্ভাৱ হৈছিলে জন্মাষ্টমী, ৰাধাষ্টমীত শ্ৰীমতী ৰাধাৰাণীৰ আবিৰ্ভাৱ তিথি, তেনেকৈ বহুলাষ্টমী ৰাধাকুণ্ড শ্যামকুণ্ডৰ আবিৰ্ভাৱ তিথি, অশোকাষ্টমী ভৈৰৱৰ আবিৰ্ভাৱ তিথি, কালষ্টমী, দুৰ্গা মহাষ্টমী, সূৰ্যদেৱৰ ভানু অষ্টমী, তেনেকৈ কাৰ্তিক মাহত মাতৃসকলে পুত্ৰৰ বাবে কৰা অহৌষ্টমী, এনে বিভিন্ন অষ্টমীত তিথিত বিভিন্ন ধৰণৰ উৎসৱ উদযাপিত হয়। কিন্তু আমাৰ সাধাৰণতে এই যি ভীষ্মাষ্টমী, এইটো আমাৰ অৱগত নহয়। এই ভীষ্মাষ্টমী আজিৰ দিনটোত গংগাপুত্ৰ পিতামহ ভীষ্মৰ আবিৰ্ভাৱ হৈছিল। এতিয়া এই সম্পৰ্কতে এটা চমু আমি কথা ৰাখিব বিচাৰিছোঁ। মহাভাৰতৰ সময়ত এজন ৰজা আছিল মহা অভিষেক। এই মহা অভিষেক ৰজাই এবাৰ সত্যলোকলৈ যাবলৈ ইচ্ছা কৰিলে। আমাৰ জানো আমি 14খন লোক আছে, ভূৰ লোক, ভুৱৰ লোক, জনলোক, তপলোক, মহৰ লোক, এনেকৈ সত্যলোক, আৰু তলফালে আমাৰ তলকেইখন আছে। এই সত্যলোকলৈ তেওঁ গৈ ব্ৰহ্মাৰ যিখন ৰাজসভা তাত উপস্থিত হ'ল আৰু সেই ৰাজসভাত বিভিন্নজন দেৱ দেৱতাৰ মাজত গংগা দেৱী আছিল। আৰু এবাৰ বতাহত গংগা দেৱীৰ বস্ত্ৰ উৰি গৈছিল আৰু এই কথাখিনি সেই সময়তে গংগা দেৱীলৈ মহা অভিষেকে দৃষ্টি দিছিল আৰু এই তেওঁৰ যিটো দৃষ্টি তাত তেওঁ গংগাৰ দেৱীৰ প্ৰতি আকৃষ্ট হৈছিল আৰু গংগা দেৱীয়েও তেওঁক এই যি দৃষ্টি তাৰ প্ৰতি দৃষ্টি দিছিল। এই কথাখিনিত ব্ৰহ্মা অসন্তুষ্ট হ'ল আৰু তেওঁ শ্ৰাপ দিলে যে তুমি গংগা দেৱীক ক'লে যে তুমি গৈ ভূলোকত বা মৰ্তলোকত গৈ মনুষ্য যোনিত জন্মগ্ৰহণ কৰিব লাগিব। এই কথাত গংগা দেৱীয়ে ব্ৰহ্মাদেৱৰ ওচৰত বহুত কাকুতি মিনতি কৰিলে যে মোক শ্ৰাপটো আপুনি উঠাই লওক। তেতিয়া ব্ৰহ্মাই তেওঁক সন্তুষ্টি বিধান কৰিবৰ বাবে ক'লে যে তুমি যদিও মোৰ শ্ৰাপটো মই ঘূৰাই আনিব নোৱাৰোঁ, তুমি মনুষ্য যোনিত জন্মগ্ৰহণ কৰিব লাগিব, কিন্তু তোমাৰ যোনিত, তোমাৰ দেহাত অষ্টবসুৰ পুত্ৰসকলৰ জন্ম হ'ব আৰু তাৰ পাছত তুমি পুনৰ স্বৰ্গলৈ ঘূৰি আহিব পাৰিবা। এইমতে গংগা দেৱী আহি পৃথিৱীত বা মৰ্তলোকত জন্মগ্ৰহণ কৰিলে। সেই সময়তে চন্দ্ৰবংশীয় এজন ৰজা প্ৰতীপ, এই প্ৰতীপ আকৌ অপুত্ৰক আছিল আৰু তেওঁ এবাৰ গংগাৰ পাৰত বহি খুব ভালভাৱে তপস্যা কৰিছিলে, ধ্যান কৰিছিলে। আৰু সেই অৱস্থাত যেতিয়া তেওঁ তপস্যা কৰি আছিল, সেই গংগাৰ পাৰে পাৰে গংগা দেৱী ঘূৰি ফুৰিছিল আৰু দেখা পালে যেন অতি সুন্দৰ এজন যুৱকে তাতে বহি তপস্যা কৰি আছে আৰু গংগা দেৱীয়ে তেওঁৰ ৰূপত আকৃষ্ট হ'ল আৰু হৈ তেওঁ এই যে ধ্যানস্থ অৱস্থাতেই তেওঁৰ সোঁ উৰুত ৰাইট ঠাইত বহিলে আৰু তেওঁৰ মন আকৰ্ষণ কৰিবৰ বাবে চেষ্টা কৰিলে। তেওঁ যথা সময়ত প্ৰতীপৰ ধ্যান ভংগ হ'ল আৰু তেওঁ দেখে যে গংগা দেৱীয়ে তেওঁৰ সোঁ উৰুত বহি আছে। তেতিয়া তেওঁ গংগা দেৱীয়ে তেওঁক পতি হিচাপে পাবলৈ ইচ্ছা কৰিলে। তেতিয়া প্ৰতীপে ক'লে যে তুমি যি স্থানত বহিলা সেই স্থান পত্নীৰ স্থান নহয়, সেয়া বোৱাৰীৰ স্থান, ডটাৰ ইন ল, অৰ্থাৎ তাত বৌমাহে বহে। গতিকে তুমি যথাসময়ত মোৰ বৌমা ৰূপে, মোৰ বোৱাৰী ৰূপে মোৰ ঘৰত আহিব পাৰিবা। ইতিমধ্যে ঋষি বশিষ্ঠই অষ্টবসুক শ্ৰাপ দিছিল জন্মগ্ৰহণ কৰিবলৈ মনুষ্যৰূপে। গতিকে এই ক্ষেত্ৰত কি হ'ল, যেতিয়া
এই অষ্ট বসুসকলে পৃথিৱীত জন্মগ্ৰহণ কৰিব লাগিব। এয়া হৈছে বশিষ্ঠ মুনিৰ শ্ৰাপ। আৰু আনফালে প্ৰতীপৰ পুত্ৰ শান্তনু, এই শান্তনু ৰজাই এবাৰ গংগাৰ তীৰে তীৰে ঘূৰি ফুৰোঁতে হঠাতে গংগা দেৱীৰ ৰূপত আকৃষ্ট হৈ তেওঁ বিবাহ পাশত আবদ্ধ হ'বলৈ চেষ্টা কৰিলে। কিন্তু তেতিয়া গংগা দেৱীয়ে তেওঁক এটা চৰ্ত দিছিল, যে চৰ্তটো হ'ল তুমি মোৰ কোনো কৰ্মৰ বাবে প্ৰশ্ন কৰিব নোৱাৰিবা। মই যি কামেই নকৰোঁ কিয় কৰিছা এই প্ৰশ্নটো তুমি আনিব নোৱাৰিবা। আৰু সেই যদি কথা তুমি মানি চলা তেতিয়াহ'লে মই তোমাক বিবাহ হ'ব পাৰিম। শান্তনু ৰজা এই কথাতে সন্তুষ্ট হ'ল, মানি ল'লে আৰু এইমতে তেওঁলোকৰ বিবাহ হয়। আৰু তেওঁৰ বিবাহৰ ফলত গংগাৰ এজন এজনকৈ 7জন পুত্ৰ জন্ম হয়। আৰু প্ৰতিজন পুত্ৰকে জন্মৰ পাছত গংগা দেৱীয়ে গংগা নদীত তেওঁলোকক বিসৰ্জন দিয়ে। আৰু এইদৰে এই 7জন মানে অষ্টবসু আহি গংগা দেৱীৰ গৰ্ভত জন্ম হৈছিল। আৰু 7মজন পুত্ৰলৈকে শান্তনুৱে কোনো প্ৰশ্ন কৰা নাছিল। কিন্তু যেতিয়া 8ম পুত্ৰ দেৱব্ৰতৰ জন্ম হয় তেতিয়া ৰজা শান্তনু বিহ্বল হৈ সুধিছিল যে তুমি এই কৰ্মটো কিয় কৰি আছা বাৰে বাৰে। তেতিয়া গংগা দেৱীয়ে তেওঁক গোটেই কাহিনীটো অষ্টবসুসকল কেনেকৈ আহি এই পৃথিৱীত গংগাত গৈ মুক্তি পাইছে, মোক্ষ পাইছে এইখিনি কথা ক'লে। কিন্তু লগে লগে এই কথাও ক'লে যে তোমাক মই কৈছিলোঁ যে মোৰ কোনো কামৰ বাবে তুমি প্ৰশ্ন কৰিব নোৱাৰিবা, আৰু যদি প্ৰশ্ন কৰা আমাৰ বিবাহ বিচ্ছেদ হ'ব। আৰু সেইমতে তেওঁলোকৰ বিবাহ বিচ্ছেদ হ'ল। আৰু এই 8ম পুত্ৰ দেৱব্ৰত হৈ এই ধৰাতলত ৰৈ থাকিল। তেওঁৰ আৰু গংগাত বিসৰ্জন দিব লগা নহ'ল। কিন্তু তেওঁ তেতিয়া কৈছিল যে এই 8ম বসুজন মৰ্ত্যলোকত থাকিব। আৰু তেওঁ গংগাদেৱীয়ে ক'লে অতি কষ্টময় এটা জীৱন যাপন কৰিব লাগিব, কিন্তু এজন তেওঁ মহান ব্যক্তি হ'ব। আৰু এই মহান ব্যক্তিজনেই আছিলে পিতামহ গংগা পুত্ৰ ভীষ্ম। আৰু এই পবিত্ৰ আজি দিনটোত গংগা পুত্ৰ পিতামহ ভীষ্মৰ আৱিৰ্ভাৱ হৈছিল। হৰে কৃষ্ণ।